নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। বিষ্ণুদূত আৰু যমদূতৰ সংবাদ, দ্বিতীয় খণ্ড পদ। ৰাম ভৈল সিতু বিপ্ৰৰ পুত্ৰ তয়া শকতি নজানিল আয়ু আশী ভৈল সমাপতি নীলে কবয়স পুত্ৰ স্নেহে জালে বিফলে জনম গৈল পাইলে অন্তকালে ভৈল আশী বিপৰ মৰণ সন্নিহিত তিনি গোটা দুজম দূত আগে উপস্থিত ভয়ংকৰ দেহা যেন আংগাৰ পুঞ্জ ৰঙা দুই চকু কপকাও যেন গঞ্জ যেন পুৰা শিৰিষ যে ভয়ংকৰ বাহু খেদি আহি আছে যেন তিনি গোটা ৰাহু এক হাতে ডাংগ আৰু হাতে পাখজুৰি শৰীৰৰ ৰোম আছে স্বভাৱে শিহৰি বিকট পিংগত দেহা কুৰূপ সবাংগ ভেংগুৰা ভেংগুৰি ভৰি থুলন্ত জাংগ পচন্দ বতাস যেন নাকৰ উশাহ ওলমিল পেট যেন বৰ বাস বক্ৰাকাৰ মুখ আতি বিকৃত কুৰূপ নাক দান্ত সাক্ষাততে দেখি অন্ধকূপ উচল দৰ্শনে আছে অধৰ কামুৰি দেখি আদি জ্বৰ যেন ধাতু গল উৰি মুকনি বেৱাইল মৃত্যু তিনি মদূত পাইলে অন্তকালে ভয় ভৈলয় ভূত কামপুত নদী যে তেজিলে কমলমত্ৰ কৈক গৈলা মোৰ নাৰায়ণ পুত্ৰ এতেকে বুলন্ত দূতে ধৰিয়া বিপ্ৰক হৃদয়ৰ পৰা মানে মাজুৰি
জীৱক মহাপীৰা পায়া বিপ্ৰ ভৈলে চেতন দিল আঁতৰাৱে ৰিংগৱাই সনাৰায়ণ জীৱ বাজ কৰি তৰা যাতনা দেহত দিলে পিঠি ফৰা বান্ধ কৰি পাছ হাত লগাই লগলত চামৰ জৰি টানি নৰকত পেলাই মাজুৰি নে টানি সেই বেলা চাৰি বিষ্ণু দূত ভমে সুখে কৃষ্ণৰ কীৰ্তন শুনৈ মৰণ তাৰ মুখে তাক পীৰা কৰৈ কোনৈ অধম পামৰে এহি বুলি খেদি গলা চাৰি সিধবৰে মৰণতে লয়লে ক নাম তাকো কৰো দণ্ড ৰহ ৰহ চক্ৰে কাটি কৰো খণ্ড খণ্ড আমাৰ প্ৰভুৰ নাম লৈলে ত্ৰাস নাহি ভয় বুলি সবে তেজিলা ত্ৰাস ভকতক পীৰ পালে পৰম পৰে পৱন সঞ্চৰে পালে চাৰি পাৰি সদে চাৰ চাৰ বিপ্ৰ কপাৰন্তে সুগেৰি কোবাই বেলা গিলা দুত সমস্ত বেৰি চাপৰ চোলাৰি ঘৰা কাটিৰ পহাৰ চৰতে দুই গাল ভৈলা ভিন্দাকাৰ কেহু কিল ভুকুটি লাঠিৰ দি লাচুত গদাৰ কোবত পিঠি ভৈলা গোটা গোট অনেক কাতৰ কৰৈ দুতে গেৰি পাৰি কৌতুকে হাসন্ত তাক দেখি সিধা চাৰি নমাৰি মেৰিলা প্ৰাণে ভয়ৰে খাই বৰ হাতৰ এৰাই তিনি দুতে দিলা লৰ মৰণৰ তাসে তিনি জমৰ কি কৰ দিজ কবেৰিয়া ভৈলা তেখনে অন্তৰ পলাই গলা কতো দূৰ পাছক
কান্তি মাটি টপৰীয়া পাছে থাকিলা কেংকান্তি কাহে খৰয়ো সাহতাহতে নি খবৰে পাছে কৃপাময় সিটো চাৰি পাৰি সদে দেখায়া দিজক মহাৰূপ মনোহৰ চক্ৰে কাটি লন্ত বান্ধ হাতৰ পাৱৰ অজামিলৰ পুত্ৰ নাৰায়ণত তেখেতৰ বেছি আসক্তি হ'ল, কোনো এৰিব নোৱাৰা হ'ল যে অজামিলৰ ইতিমধ্যে আয়ুস সমাপ্ত হৈছেহি, কিন্তু পুত্ৰৰ স্নেহতে তেওঁ বয়সবিলাক আলে জালে এনেকৈ গৈ আছে আৰু জন্ম তেওঁ অধৰ্মৰ কৰ্মত বিফলে কটোৱালে যে মৃত্যুৰ তেওঁ ওচৰ চাপিল আৰু তিনি গোটা যমদূত আহি উপস্থিত হৈছেহি। তেওঁলোক কি কালফুৰা, সুফুৰা আৰু বেংকামুৰা। তেওঁলোকৰ দেহা আংগাৰৰ বৰ্ণ, দুই চকু ৰঙা, দেখিলেই চকু পকাই চাই দেখিলেই ভয় লাগি যায়। পূৰা শিলৰ দৰে ভয়ংকৰ। এই তিনিকোটা যমদূতে যেনেকৈ সূৰ্যক ৰাহুৱে গ্ৰাস কৰে, ঠিক যমদূতেও এই বিপ্ৰক গ্ৰাস কৰিবৰ কাৰণে আহিছে আৰু শৰীৰৰ নোমবিলাক দেখিলেই শিহৰি উঠে। বিকট পিংগত দেহা, দেখিবলৈ বৰ বেয়া সকলো অংগৰ, ভেংগুৰা ভেংগুৰি ভৰি, থুলন্তৰ জাংগ, পচন্দৰ বতাহ নাকেৰে উশাহ লয় আৰু মুখখনে বেকা, দেখিবলৈ একেবাৰে বৰ কুৰূপ, নাকৰ দান্ত, মুখ একোটা গহ্বৰৰ নিচিনা আন্ধাৰ, একো নেদেখি, কপাল ওখ, দখন তেওঁক ওঠে কামুৰি আছে। দ্বিজৰ দেখি মহা ভয় খাইছে আৰু তেওঁ ভাবিলে যে মোক যমদূতে আহি পালেহি। তেতিয়া তেওঁ ভয়তে মলমূত্ৰ এৰিছে। তেতিয়া আইষ নাৰায়ণ বুলি ভয়তে চিঞৰিছে। তে যমদূতে হৃদয়ৰ পৰা জীৱক উলিয়াওঁতে তেওঁ মহা পীড়া পাইছে আৰু কনিষ্ঠ পুত্ৰ নাৰায়ণক মাতিছে আইষ নাৰায়ণ। জীৱ বাস কৰি আৰু পিঠিফালা বান্ধ দিছে 5 হাত কৰি আৰু দোলত ডিঙিত চামৰ জৰি লগাই নৰকত পেলাইছে, টানি লৈ গৈছে। সেইবেলা বিষ্ণুদূত আহি পেলাই উপস্থিত হৈছে যে মৰা মানুহে আমাৰ প্ৰভুৰ নাম লৈছে, কোনে পীড়া কৰে এইবুলি খেদি 4 সিদ্ধ আহিছে যে মৰ্তাজনীও ঈশ্বৰ কৃষ্ণৰ নাম লোৱাত দণ্ড কৰাত তেওঁলোকে গালি পাৰিছে যে চক্ৰৰে কাটি খণ্ড খণ্ড কৰিম, আমাৰ প্ৰভুৰ নাম লৈছে তথাপিতো তেনে ভয় কৰা নাই, এইবুলি অনেক গালি পাৰিছে। ভকতক কোনে পীড়া কৰে এইবুলি পৱন সঞ্চাৰে আহি তেতিয়া যমদূতক কৈছে তোমালোকে এৰি দিয়া। তেতিয়া বিষ্ণুদূতেৰে সেই যমদূতক চৰ ঘৰা কাটি আৰু একোটা চৰ মাৰিছে, গাল উখহি গৈছে, ভুকু কিল যোনে যি পাৰিছে গদাৰ কোবৰ সৈতে মাৰিছে। অনেক পীড়া পাই তেওঁলোকে দৌৰিছে। তেতিয়া বিষ্ণুদূতৰ হাতৰ পৰা আঁতহি তেওঁলোক পলাই আঁতহি গৈ তেওঁলোকে আঁতৰৰ পৰা চাইছেগৈ, তেওঁক কেকাইছে, খৰ উশাহ লৈছে আৰু বিষ্ণুদূতেৰে ব্ৰাহ্মণৰ যি হাতৰ পাৱাৰ বান্ধ আছিলে এয়া চক্ৰে কাটি দিছে। কৈতো শুনি আছা ভকতৰ হৈ আছে, কৰে গদা ধৰি ৰাখি সৰু পাছে পাছে, একোকালে নেৰে যেন শৰীৰক ছায়া,
আপোনাতো কৰি মোৰ ভকতক দায়া। আমি ইমানতে ৰাখিছোঁ আৰু গুৰু কৃষ্ণ। গুৰু কোটি কোটি ঘূৰয় পৰাধীনতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসোহন মানি খমি নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি কমাই নিজা। আপোনাৰ মহিমা বেকত কৰি জীৱক সবাচন গুৰু কৃষ্ণ।